এই গোটেই প্ৰক্ৰিয়াটোত যেতিয়া চৰকাৰে এটা উচ্ছেদ কাৰ্যসূচী আৰম্ভ কৰিছে আৰু নীতিসংগত ন্যায়সংগতভাৱে বিধি ব্যৱস্থাৰ মাজেৰে চৰকাৰে গোটেই বিষয়সমূহ আগবঢ়াই নিব লাগে আৰু এই বিষয়সমূহক লৈ ৰাজনীতি কৰা পৰিলক্ষিত হৈছে। কংগ্ৰেছ দলেই হওক, ৰাইজৰ দলেই হওক, আমাৰ শিৱসাগৰৰ বিধায়কগৰাকীয়ে গৈ উচ্ছেদিত লোকৰ কাষত থিয় হৈ বিভিন্ন ধৰণে উচ্ছেদ কাৰ্যসূচীক বাধা দিবৰ কাৰণে যি প্ৰচেষ্টা তেওঁ অব্যাহত ৰাখিছে, এই গোটেই বিষয়টোৱে অসমীয়া জাতিসত্তাটোৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিব। এই গোটেই প্ৰক্ৰিয়াটোত যেতিয়া চৰকাৰে এটা উচ্ছেদ কাৰ্যসূচী আৰম্ভ কৰিছে আৰু নীতিসংগত ন্যায়সংগতভাৱে বিধি ব্যৱস্থাৰ মাজেৰে চৰকাৰে গোটেই বিষয়সমূহ আগবঢ়াই নিব লাগে আৰু এই বিষয়সমূহক লৈ ৰাজনীতি কৰা পৰিলক্ষিত হৈছে। কংগ্ৰেছ দলেই হওক, ৰাইজৰ দলেই হওক, আমাৰ শিৱসাগৰৰ বিধায়কগৰাকীয়ে গৈ উচ্ছেদিত লোকৰ কাষত থিয় হৈ বিভিন্ন ধৰণে উচ্ছেদ কাৰ্যসূচীক বাধা দিবৰ কাৰণে যি প্ৰচেষ্টা তেওঁ অব্যাহত ৰাখিছে, এই গোটেই বিষয়টোৱে অসমীয়া জাতিসত্তাটোৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিব। এই গোটেই প্ৰক্ৰিয়াটোত যেতিয়া চৰকাৰে এটা উচ্ছেদ কাৰ্যসূচী আৰম্ভ কৰিছে আৰু নীতিসংগত ন্যায়সংগতভাৱে বিধি ব্যৱস্থাৰ মাজেৰে চৰকাৰে গোটেই বিষয়সমূহ আগবঢ়াই নিব লাগে আৰু এই বিষয়সমূহক লৈ ৰাজনীতি কৰা পৰিলক্ষিত হৈছে। কংগ্ৰেছ দলেই হওক, ৰাইজৰ দলেই হওক, আমাৰ শিৱসাগৰৰ বিধায়কগৰাকীয়ে গৈ উচ্ছেদিত লোকৰ কাষত থিয় হৈ বিভিন্ন ধৰণে উচ্ছেদ কাৰ্যসূচীক বাধা দিবৰ কাৰণে যি প্ৰচেষ্টা তেওঁ অব্যাহত ৰাখিছে, এই গোটেই বিষয়টোৱে অসমীয়া জাতিসত্তাটোৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিব।